হেল্ল' এভৰিৱান বহুত দিনৰ মূৰত আৰু এটা ভিডিঅ' আজি লৈ আহিছোঁ মানে সময় সুবিধা তেনেকৈ নিমিলেয়ে ভিডিঅ'বিলাক কিছুমান ৰেকৰ্ড কৰিও থৈ দিওঁ এডিট কৰোঁতে বহুত দেৰি হৈ যায় আৰু এইটো ভিডিঅ' তেনেকৈ মোৰ আছিল 7 জুলাইৰে যিদিনাখন মোৰ আছিল এটা স্পেচিয়েল ডে সিদিনা সেইকাৰণে মই ভালকৈ ভিডিঅ' কৰিছিলোঁ কিছুমান কিন্তু মানে কেৱল আপলোড কৰোঁতে বহুত বেছি দেৰিয়ে হৈ গ'ল যিয়ে নহওক আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ডেইলি ব্লগ হয় আৰু এয়া মই ৰাতিপুৱা সময়ত 6টামান বজাতে কাপোৰ কানি ধুই একদম ৰেডি কৰি দিছোঁ কাৰণ আমি এঠালে ওলাই যাম সেইকাৰণে আৰু আপোনালোকক দেখাইছোঁ ক'ত যাম এয়া আহি পালোঁ হনুমান মন্দিৰ বহুত দিনৰ মূৰত হনুমান মন্দিৰ আহিছোঁ মাইনা জন্ম নোহোৱাতে হনুমান মন্দিৰ আহিছিলোঁ মানে আমাৰ ওচৰতে আছে শুৱালকুছিত আজি হৈছে মোৰ জন্মদিন সেইকাৰণে মই হনুমান মন্দিৰতে দৰ্শন কৰিলোঁ আৰু বাৰটো খুব ভাল বাৰ মঙলবাৰ পৰিছে সেইকাৰণে হনুমান মন্দিৰে আহিলোঁ খুৰীমাৰ লগত আৰু আমাৰ আমুজনীও আছে মানে ছোৱালীজনী গোটেইকেইজনী আহি এনেকৈ ধুনীয়াকৈ সেৱা ল'লোঁ ৰাতিপুৱা সময়তে আহিছোঁ 8টামান 8:30মান বজাতে আমি ঘৰৰ পৰা আহিছোঁ আৰু সেৱা লৈ আহি ঘৰত মানে মই চাহ পানী যিটো একো খাই যোৱা নাই আহিহে একাপ এয়া ধুনীয়াকৈ গাখীৰ চাহ লৈছোঁ চাহকাপ খাই আৰু দিনটোৰ কাৰণে কামত লাগি গ'লোঁ ইয়াত কি চিনি পাইছেনে আপোনালোকে আৰু কোনোবা যদি চিনি পাইছে কমেণ্টত জনাবচোন এইটো কি ফুল হয় আৰু এইটো খাই কিন্তু খুব বেছি মই ভাল পাওঁ আমাৰ এইফালে এনেকৈ নাপায় কিন্তু আমাৰ যি নলবাৰী ছাইডত ধৰক আমাৰ চামতাত খুব বেছি এইটো পাওঁ সেইকাৰণে তাতে ঘৰত আগতে খুব খাইছিলোঁ আৰু এইবাৰ মানে মাহঁতৰ পৰা এইটো দি পঠাইছিল আমি ঘৰত যাওঁতে খাওঁ বুলি মানে খাবই সময় পোৱা নাই ভাবিলোঁ আজি তাকেই বনাওঁ এয়া হৈছে মেটেকা ফুল আৰু এইখিনি ধুনীয়াকৈ এতিয়া মই বাছি লওঁ আৰু বাছি লৈ বাকীখিনিও যোগাৰ কৰোঁ ইপিনে ৰাস্তাৰে গৈছিল মানে মাছ মই তাকো কেইটামান সৰু মাছ ৰাখি থলোঁ আৰু ইপিনে এয়া যোগাৰ কৰি লৈছোঁ জিকা আৰু ইয়াতে কঁঠালৰ গুটি মই এনেকৈ খাৰ বনাম এখন আৰু ইফালে ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ খাৰৰ যোগাৰ অকণমান আদা নহৰুও দিম মই চেণ্টটো ভাল পাওঁ তাৰমানে সেইকাৰণে ইপিনে যোৱাকালি ৰাতিৰে মাছ আছিল আৰু সেই মাছো মই এনেকৈ অকণমান ফ্ৰাই কৰি লৈছোঁ আৰু এতিয়া দুপৰীয়া সময় যিহেতু 12টামান বাজিলে আৰু মাইনাৰ কাৰণে ইয়াত টেঙা যোগাৰ কৰিছোঁ তাইক ৰাতিপুৱা সময়ত ভাতে খোৱালোঁ মন্দিৰৰ পৰা আহি আৰু এতিয়া ধুনীয়াকৈ তাই টেঙা খাব আৰু টেঙা খাওঁতেও মানে কি কিবা নহয় কিবা এটা চাবই আৰু এতিয়া মোবাইল চাই আছে নহ'লে মানে দৌৰি থাকে দৌৰি খোৱাব বহুত দিগদাৰ পাওঁ পিছে ঘূৰি সেইকাৰণে কিবা এটা ব্যস্ত কৰাই পেলাইহে মই খুৱাওঁ তাৰপাছত কিন্তু তাই মোবাইল নাচায় আৰু খোৱা সময় আৰু দিনৰ সাঁজ তেনেকৈ খাই বৈ শুই উঠি এয়া গধূলি আমাৰ আইজনীক দিলোঁ কণী এটা বইল কৰি আৰু ইপিনে এয়া ফিট ভীম দিলোঁ তাই ধুনীয়াকৈ খাই আছে কাৰণ এয়া ড্ৰিংকছ ইয়াতে ফিট ভীম আৰু গাখীৰ আছে তাৰপাছত গধূলি সময়ত এয়া মই কিবা এটা কাম কৰি আছিলোঁ আৰু হঠাতে মানে দেউতাকে মোক ফোন কৰিল যে তেওঁ আহি আছে আৰু এতিয়া মোক এটা ধুনীয়াকৈ ছাৰপ্ৰাইজ দি দিলে মই আচৰিত হৈ গৈছোঁ ৰাতিপুৱাৰ পৰা মানুহজন নাহোঁ বুলিয়ে কৈছে সেইকাৰণে মই একো নবনালোঁ ঘৰত নহ'লে পায়স হ'লে অকণমান বনাওঁ জন্মদিন বুলি মই বোলো এইবাৰ যিহেতু মানুহজনে নাই আৰু কিনো আৰু বনাম সেইকাৰণে একো নকৰিলোঁ কিন্তু হঠাতে তেওঁ আহি এনেকৈ ছাৰপ্ৰাইজ দিছে নাহোঁ বুলি কৈও আৰু মোৰ খুব বেছি মনটো ভাল লাগিল তাৰপাছত কি কৰিম আৰু খুৰীমাহঁতৰ ছোৱালীকেইজনীক মাতি ঘৰতে কেকটো কাটি থলোঁ আৰু আপোনালোকক দেখাওঁ আৰু তাৰপিছত এয়া ছোৱালী বেছি ফূৰ্তি তাৰমানে কেকটো দেখা পায় আৰু ইপিনে এয়া শাহুমাক মাতি দিলোঁ আৰু খুৰীমাহঁতৰ ছোৱালীকেইজনীকো মাতি মই ভাবিলোঁ এনেকৈ কেকটো কাটি থৈ দিওঁ তাৰপিছতো দেউতাককে আৰু বজাৰত পঠালোঁ বস্তু কেইটামান আনিবৰ কাৰণে সুধাকৈ কেকটো খোৱালেওতো ভাল নালাগে তাৰপিছত এয়া আমাৰ বাৰ্থডে চেলিব্ৰেশ্যন সৰুকৈ হৈ গ'ল Happy birthday আজি মোৰ জন্মদিন তোমাৰ আজি বাৰ্থডে ডিয়াৰ হ্যাপি বাৰ্থডে আজি মোৰ জন্মদিন তোমাৰ আজি মোৰ জন্মদিন ভিডিঅ' কৰে কৈছোঁ এনেকৈ সৰুকৈ হ'লেও বাৰ্থডে চেলিব্ৰেশ্যনটো হ'ল আৰু খুব বেছি ভাল লাগিল আৰু ইফালে মই ঠাণ্ডা যিহেতু আনিব দিলোঁ সিহঁতে চাহো নাখায় সেইকাৰণে ঠাণ্ডা আৰু ইফালে নিমকি গোল্লা আৰু কেক তেনেকৈ দিলোঁ সকলোকে মানে বেছি মানুহ নাই বাৰু দেখাই পাইছে আপোনালোকে কোন আছে এনেকৈ দি দিলোঁ আৰু দি ইফালে আৰু এয়া দেখি পাইছে নামঘৰত প্ৰসাদ আগবঢ়াই দিছে তাৰমানে মাহঁতৰ ঘৰৰ এইটো নামঘৰ আৰু আগতেও মই ভিডিঅ' দেখাইছোঁ আপোনালোকক আমাৰ দুৱাৰমুখতে আছে মাহঁতৰ আৰু তাতেও মানে মা দেউতাই যিহেতু জানে জন্মদিন বুলি আৰু প্ৰত্যেক বছৰে তেওঁলোকে নামঘৰত এখন শৰাই আগবঢ়াই দিয়ে আৰু আজিও এনেকৈ দিছে দেউতা আৰু মায়ে মোৰ কাৰণে সেইটো বহুত বেছি ভালো লাগিছে আৰু মনটো বহুত বেছি বেয়া লাগিছে কাৰণ মানে কিবা বহুত দূৰত থকাৰ নিচিনা লাগিছে তথাপি যিয়ে নহওক সকলোৰে আশীৰ্বাদ যাতে মোৰ গাত লাগে মই আশীৰ্বাদ হিচাপে ল'ব পাৰোঁ আৰু এয়া দেউতা ভিডিঅ' কৰি মোক দেখাই দিছে এনেকৈ
তো সেয়াই আৰু তেনেকৈয়ে বাৰ্থডেটো চেলিব্ৰেশ্যন হ'ল আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু মৰম দিব আজিলৈ বাই বাই ইমানে